everyone, good morning. আৰু মই দিপু পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লে। আজি দেওবাৰ, একদম দেওবাৰ ৰাতিপুৱা আহিছে। দেখিছে না ৰ'দটো একদম মানে কোমলকৈ আহিছেহে। তো এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰি দিছো। তাৰ পিছতে আৰু মানে কি আজি চুলিবোৰ ইমান উফি হৈছে নহয়, মানে মূৰত এই ঠাণ্ডা দিন যে ছালটো শুকাই যায় সেইটো কাৰণে নেকি। তো এতিয়া মানে মই ভাবিছোঁ কি নিজে কিবা এটা কৰোঁ আৰু চুলিখিনিৰ পৰা মানে উফিখিনি আঁতৰাবলৈ। তো কি কৰোঁ দেখাই দিছোঁ। মইতো আগতে কৰিছোঁ মানে বিৰাট ভাল ৰিজাল্ট পাইছোঁ। তো সেইকাৰণে আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ যে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। আপোনালোকৰ যদি মানে বহুত বেছি উফি হৈছে তেতিয়াহ'লে আপোনালোকেও মানে লগাব পাৰে আৰু তাৰ কাৰণে মই কি লৈছোঁ দেখাই দিওঁ এবাৰ বেক কেমেৰা কৰি। আৰু ইয়াতে লৈছোঁ মই এইখিনি নৰসিংহ পাতবোৰ মানে আজিকালি যে পকি গৈছে, নতুন পাত আহিবলৈ হৈছে, যেন তেন কেইটামান পাইছোঁ, এইকেইটাকে লৈছোঁ। আৰু দুটা কল লৈছোঁ আৰু এইডোখৰ লৈছোঁ এল'ভেৰা। এতিয়া গোটেইখিনি মই মিক্সি জাৰত মাৰি ল'ম। এবাৰ হৈ গ'ল, এইখিনি মিক্সাৰ কৰি পেলাই লৈ আহিলোঁ আৰু বহি লৈছোঁ ৰ'দত। ৰ'দটো পৰিছে নাই বাৰু গাত? মইতো একদম এনেকৈ মানে ৰ'দ থকা জেগাডোখৰতে আহি পেলাই বহি লৈছোঁহি। তাৰপিছতে এইখিনি আৰু ইয়াতে অকণমান মিঠাতেল দি দিছোঁ, নহ'লে মানে নাৰিকল তেলো দিব পাৰি। নাৰিকল তেলৰ গোন্ধটো যে মই মানে কিবা সহ্য কৰিবলৈ বহুত বেয়া পাওঁ, অশান্তি লাগে, সেইটো কাৰণে। তো মিঠাতেল মানে একদম খাটি সৰিয়হ তেল, ঘৰত পেৰোৱা সৰিয়হ তেল 1.5 চামুচ দি দিছোঁ। নহ'লে মানে এই অকল যদি কলটো লগোৱা হয় চুলিখিনি বহুত ড্ৰাই হৈ যায়। আৰু এতিয়া মই লগাই লওঁ। ফাইনেলি এইখিনি মই গোটেই চুলিখিনিতে এনেকৈ লগাই মেলি ল'লোঁ। অকণমান সময় ৰাখি দিম, তাৰপিছতে ধুই দিম আৰু মানে উফিটো পূৰা নাইকিয়া হৈ যাব। আপোনালোকক পিছত দেখাই দিম। কিন্তু মোৰ মূৰত উফিটো কেনেকৈ আছিলে মই প্ৰথমতে নেদেখাইছিলোঁ ন। একদম মানে এনেকৈ মানে খজুৱাই দিলে মানে পূৰা তলত পৰি যায় আৰু কেতিয়াবা ওপৰতো ওলাই থাকে। বেলেগে দেখিলেও কয় যে আপোনাৰ উফি হৈছে বা তোমাৰ উফি হৈছে, এতিয়া ইমান বেয়া লাগে ন। তো সেইকাৰণে লগাই লৈছোঁ, পিছত দেখাই দিম উফিখিনি গ'ল নে আছে আপোনালোকে নিজে চাই ল'ব পাৰিব আৰু দেই। একদম চুলি তুলি ধুই মেলি আহি লৈছোঁ, ভিতৰত অকণমান কাম আছে কৰি লওঁ, তেতিয়ালৈকে চুলিখিনিও শুকাই যাব। একদম ৰ'দ ওলোৱাৰ পিছতহে ধুইছোঁ আৰু দেই চুলিখিনি। আৰু এইফালে ইয়াত আজি মানে এইটো গডৰেজো বাহিৰলৈ উলিয়াই লৈ অহা হ'ল, কাৰণ ভিতৰতো আজি গোটেইখন ৱালৰে কাম কৰিব। আৰু এইফালে মূৰটোতো কাপোৰে ভৰাই থৈছোঁৱে আৰু বাকীখিনি কাপোৰো ভৰাব লগা আছে। সেইখিনি এতিয়া মানে যিটো গডৰেজ আজি উলিওৱা হ'ল সেই গডৰেজটো খালী হৈ আছে। এই গডৰেজটোত এতিয়া বিচনাত থকা কাপোৰখিনি জাপি জাপি ভৰাই যাব লাগিব। মানে মিস্ত্ৰীয়ে ঘৰৰ কাম কৰি থাকে আৰু আমাৰো মানে কাম বাঢ়ি গৈ থাকে। আৰু এতিয়া এইখিনি একদম চিজিল কৰি থোৱাও এটা কাম। এইখিনি থৈ ল'ব লাগিব, বেছি দিনৰ কাৰণে নহয়, খুব বেছি মানে 10-15 দিনমানৰ কাৰণে। আকৌ ইয়াত আনি পেলাই গডৰেজকেইটা ৰাখি ল'ব লগা হৈছে। তো এইখিনি এতিয়া পটাপট কৰি মেলি আকৌ এফালে যাবও লাগিব, সোনকালে কৰি লওঁ। এইফালে মানে কাপোৰখিনি মানে অলপমান জাপিলোঁ দেই। আৰু ইমান গাল কাপোৰ আছে, 3টা গডৰেজৰ কাপোৰ একেলগে হৈ গৈছিলে। মূৰটোত যেনিবা আধা ভৰাই দিলোঁ। এতিয়া এইটোতো মানে গোটেইটো ফুলকৈ নাই ভৰোৱা, অকণমান কাপোৰ ভৰাইছোঁ। গৈ আহোঁগৈ মাৰ্ঘেৰিটাৰ পৰা, দুইজনী যাম ন। তাইৰ বস্তু আছে, মোৰ বস্তু আছে, মা বস্তু আছে, 3জনী বস্তু মিলাই মেলি আনোগৈ। আৰু কাৰ সৰুৱে বস্তু, সৰুৱে কি বস্তু মানে এইখিনি আনিব দিছেতো, আনোগৈ। এইফালে তাইও ওলাবলৈ লৈছে আৰু কাপোৰ কানি লৈ লৈছে। এইফালে ময়ো ওলাই মেলি লওঁ আৰু তাৰপৰা যাওঁ। এইফালে পূৰা আমাৰ ঘৰত আজি দেওবাৰ যদিও কাম চলি আছে। হৈ গ'ল দেই, ডাঙৰে কাজল লগাই আছে। মোক কি বুলি কৈছিলে? মই ধ্বংসকাৰী বোলে। মই তাক কাজলৰ চুটি কৰিলোঁ, সেইকাৰণে মই ধ্বংসকাৰী। লগাইতো চুটি হ'বই। কাপোৰ দোকান পালোহি, তাৰপিছতে এইযোৰ কাপোৰ সেইদিনাখনে আমি চাই থৈ গৈছিলোঁ ন, একদম মানে চাই মেলি থৈ গুচি গ'লোঁ। কাপোৰযোৰ নিনিলোঁ। তাৰপৰা কালাৰটো এবাৰ এনেকৈ দেখাই দিওঁ, ঘৰত গৈ মেলি দেখাম। তাৰপিছতে এইযোৰ আকৌ মানে আজি এই কাপোৰযোৰ নিবলৈ আহি গৈছোঁ। আৰু এইফালে এতিয়া বজাৰলৈ গ'লে আমি দুজনীয়ে নহয় আৰু এহেঁতিও আহিছে, মানে বৌ মনু এহেঁতি চব। আৰু মানে ডাঙৰ আৰু বৌয়ে যে আজি একদম বজাৰতে গোবৰ গছকি পালে বেচেৰীকেইজনী, ইয়াত আকৌ ধুইছেহি বজাৰত। পূৰা এতিয়া ভৰি। এইফালে মাইনা, মুনু, বেটা, মামী একদম এগালমান আমি আহি গ'লোঁ বজাৰ কৰিবলৈ। আজি বেছি হৈ গ'ল, অকণমান বাকী আছে আৰু। বাই বাই। আজি ঢেৰ বজাৰ কৰি দিলে ন হে দেই। আহি যাওঁগৈ, যাবগৈ। আমি কেইজনী আকৌ আহি গৈছোঁ একদম মেট্ৰেছ চাবলৈ। আমি বহিব পাৰি দিম নেকি? বহিব পাৰোঁ, সিহঁতি চব গ'লগৈ। আমি 4জনী থাকি গ'লোঁ ন অকল গাড়ী। এইবোৰ চাই আছোঁ আৰু
আজি একদম বহুত বজাৰ কৰিছোঁ এইবাৰ আহিছোঁ খাৰু দোকান মানে কছমেটিক্সৰ দোকানলৈ আহিছোঁ তাত আহি খাৰু চাইছোঁ আৰু এইবাৰ আমি ঘূৰি আহিলোঁ ডাঙৰ আৰু মই দলঙৰ ওপৰেদি খোজকাঢ়ি আহিছোঁ কাৰণ আমি স্কুটি লৈ গৈছিলোঁ আৰু এখন কাগজ যে কেতিয়াবা বজাৰলৈ আহিলে দিয়ে আৰু মই না নকৈ পেলাই লৈ লওঁ দেই মানুহজনে ইমান আশা কৰি দিয়ে তাৰপিছত এইটো ব্যৱহাৰ কৰোঁ নকৰোঁ পিছৰ কথা কিন্তু মানে মই লৈয়ে লওঁ আৰু এইফালে আহি পেলাই বজাৰতে মানে দেখিলোঁ দলং পাৰ হৈ অহাৰ পিছতে ফুল আলু একদম গাঁৱৰ পৰা আহিছে ফুল আলু দেখি একদম ৰ'ব নোৱাৰিলোঁ আমি লৈ আহিলোঁ আৰু ডাঙৰ মই দুইজনী এইবাৰ বজাৰ আৰু এইবাৰ আমি একদম আৰুতো একো ল'বলৈ নাই আছে ন ব্লগত ল'ম আৰু কিবা কিবি তাৰপিছতে আৰু হৈ যাব খোলা নাই এনেকৈ বহি দিছোঁ ভণ্টি কাইলৈ পৰীক্ষা আছে ন ভালকৈ দিবি অল দ্য বেষ্ট আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল মেট্ৰিকতকৈ ভাল ৰিজাল্ট কৰিবি তাৰে আশা কৰিছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব দেই ছোৱালীজনী যাতে পৰীক্ষা ভাল হয় ওলাই থাকো বাৰু চিনাকি মানুহ ন আৰু এইবাৰ ফাইনেলি আহি পাই গ'লোহি ঘৰ এইবাৰ বস্তুবোৰ থৈ মেলি লওঁ একদম এনেকৈ লৈ আহিছোঁ মই বস্তু যে আৰু এইখিনি এতিয়া লগে ভৰাই থওঁ নহ'লেতো নাপাম আৰু অকণমান সময় পিছতে বান্দৰ আহি লৈ যাব বস্তুবোৰ চব চিজিল কৰি ৰাখিয়ে দিওঁ একেবাৰে এইকেইটাতো কাপোৰ বেলেগত যাব আৰু এইখিনি ভৰাই দিওঁ মানে ডিবাটোত এই বিস্কুটৰ বৈয়াম কিবা কিবি বৈয়াম চয়ামবোৰ আমি এনেকৈ থৈ দিব লাগে নহ'লেতো বান্দৰৰ পৰা একো বস্তু নাথাকে আৰু অলপ আগতে কৈছিলোঁ যে আজি যদিও মানে দেওবাৰ ঘৰত মিস্ত্ৰীয়ে কাম লাগি আছে আৰু আমাৰ ৰুমটো এইটো সম্পূৰ্ণ হৈছেগৈ আৰু একদম লাষ্টত অকণমান বাকী আছে এইকণ সময়ত আমি আহি পেলাই পাইছোঁহি একদম ফিনিছ আজি একদম ভাল লাগিছে এতিয়া তলটো কৰিব লাগিব হয় এইবাৰ আহি গৈছোঁ মোৰ নিজৰ ৰুমত মানে মোৰ টিউশ্যন কৰা ৰুমত আৰু এইযোৰ কাপোৰ লৈ আহিছোঁ আৰু ইয়াতে আৰু কাপোৰ আছে দেই এখিনি ইমান কাপোৰ মানে ইয়াতে থোৱা আছে মানে কাপোৰবোৰ চিলাই আছিলোঁ যে সেইটো কাৰণে আচলতে মই দেখাইছোঁ দেই কাপোৰবোৰ একদম মানে মজা আমি সেইদিনাখন গৈ আনিছিলোঁগৈ এযোৰ দেই এইযোৰ আমি সেইদিনাখন আনিছিলোঁ তো এইখন মানে মেখেলাখন আৰু চাদৰখন দেখাই দিছোঁ চাদৰ আৰু চাদৰখন যে মই আধা মানে এইখন আধা চিলাই থৈছোঁ সম্পূৰ্ণ নাই চিলোৱা আজি চিলাম আৰু সম্পূৰ্ণকৈ আৰু আছে তাৰপিছতে আৰু আনিছিলোঁ এইযোৰ মানে কি পটিটো ফিক্স এইযোৰ যে পটিটো ফিক্স কৰা আছে তাৰপিছত এইযোৰ কালাৰটো মানে এইখিনিত অকণমান বেঙুনীয়া টাইপে হয় কিন্তু সেইযোৰতকৈ অকণমান পাতল হয় ইয়াত দেখোঁতে কিবা নীলা লাগিছে ফুলখিনিহে নীলা কালাৰ লাইটটোৰ কাৰণে লাগিছে নেকি বাহিৰফালে অলপ আন্ধাৰো হৈছে যে তো এইখন চাদৰ ইয়াৰ মেখেলা কালাৰটো এইযোৰ মানে যে ফুলৰ লগতে ইমান মৰম লাগিছিলে নহয় কাপোৰযোৰ লৈ আহিলোঁ আৰু দামবোৰ একদম কম দেই এইবোৰ মানে ৰাফ ইউজৰ কাৰণে কাৰণ আৰু কেইদিনমানৰ পিছত ডাঙৰ গৈ আছে নগাঁও বিহু নাচিবৰ কাৰণে আৰু বিহু নাচিবৰ কাৰণেতো ইমান ভাল কাপোৰ লৈ লাভ নাই আৰু এইযোৰ সেইকাৰণে মানে এনেকুৱা মানে কম দামী কাপোৰবোৰ লৈ অহা হৈছে তাত মানে নাচোঁতে বেয়া হ'লেও গাত নালাগিব মানে এইযোৰ বেছি মৰম লাগিছে এইযোৰ আৰু বেঙুনীয়াযোৰ একেই প্ৰথমত দেখুৱাযোৰ একেই কিন্তু মানে ইয়াত কাপোৰযোৰ কালাৰ আৰু ফুলৰ কালাৰটো বেলেগ এইফালে কাপোৰবোৰ এনেকৈ থৈ মেলি লৈছোঁ মই এতিয়া চিলাই যাওঁ এযোৰকৈ আৰু এইযোৰটো আজি অনা এইযোৰ মই এনেই দেখাইছিলোঁ ওপৰত এইযোৰ ভালকৈ দেখাম পিছত মই ভালকৈ দেখাম এইযোৰ কেনেকুৱা কাপোৰ কি কাপোৰ একদম মানে মজা আছে দেখাম আৰু সেইযোৰ এইফালে মেচিনত কাপোৰ চিলাবলৈ বহি লৈছোঁ আৰু এইফালে মুনু আহিছে আমাৰ ঘৰৰ আলহী আজি মুনু সন্ধিয়াৰ অতিথি তো এতিয়া মুনুৱে মানে বহি দেখাই শেষ কৰিলে এটা আছে আজি সিহঁতি নৈলৈ গৈছিলে বজাৰৰ পৰা আহিছে আৰু আমিতো গোটেইকেইজনী গৈছোঁ বজাৰলৈ গম পায় বজাৰৰ পৰা আহিছোঁ তাৰপাছতে আহি পেলাই ভাতকেইটা খাই ডাঙৰ লগে গৈছে এইও গৈছে মানে তাৰপৰা বগৰী আনিলেগৈ তো এতিয়া বগৰী খাই ৰাতি টেঙা খাইছোঁ ৰাতি টেঙা খালে ভাল নালাগে কি লিখিছেনো মই একো দেখিয়ে পোৱা নাই পলাই যায় এতিয়া আমি ৰাতি টেঙা খাইছোঁ ন গম পাব আৰু ভিডিঅ' বনাই থাকিলে সঁচা নে মিছা ৰাতি টেঙা খালে পলাই যায় নে নাযায় আৰু এবাৰ আমাৰ চাহ আহি গ'লে চাহ বনাই আনিছে ডাঙৰ থেংক ইউ বহুত দিনৰ ডাঙৰ হাতে চাহ আৰু এইফালে লাইনত আছে সৰুৱাই সৰুৱাই অন কেমেৰাত সুধি দিওঁ তোৰ আজি ঘৰত থাকি কেনেকুৱা লাগিলে ন কেনেকুৱা লাগিলে ভালে লাগিলে খালি কিবা আলহী ঘৰত থকা নিচিনা লাগিলে কেলেও বহুত দিন হ'ল ঘৰত থকা নিচিনা খালি আছো তোক সেইকাৰণে নাহিবলৈ কৈছিলোঁ ঘৰত থাকিবলৈ বিহুতে থকা আমাৰ ঘৰত থকাকে নাই আকৌ মই কি কৰিব আহিছ সেইটো পিছে হয় ন আচ্ছা ঠিক আছে দে থাকি গ'লি আৰু কেনেকুৱা লাগিলে গম পালি ঘৰত সেনেকুৱাই লাগে থাকি নানিবি মই কোৱাটো চুপ মনে থাক কিয় নানি কৈছ কালি নিজে গৈ লৈ আহিবি
আৰু ডাঙৰ চাহ কিহলত দিছে হা কাটা বিস্কুটৰ লগত খাই লওঁ এবাৰ কাটা বিস্কুটৰ চাহ ভাল একদম লাগিছে আজি ন খাই তিয়াই তিয়াই ভাল লাগিব কাটা বিস্কুটটো ভাল লাগে খাই লওঁ এবাৰ আজি খুৰি আহিছে আমাৰ ফালে দেই আৰু কি কামত আহিছে কৈ দিয়ক চাহ খাবলৈ নতুন কাপোৰ চাব আহিছো নতুন এই নহয় সেইবোৰ কথা নহয় দেই এনেই কৈছে এইবোৰ দেখিছেনে হিমু মামাই মানে ঢেৰ কাম দিছে আৰু আজিকালি মাইকী মানুহবোৰক টেলেণ্টেড বনাই দিছে আজিকালি একদম মাইকী মানুহবোৰে চব জনা হৈ গৈছে ন ঠিক আছে দিয়া এবাৰ ডাঙৰ মানে ফৰ্ম ফিল আপ কৰাত লাগি আছে দেই এইখিনি ডাঙৰ ফৰ্ম ফিল আপ কৰি আছে এফালে সোণালী আৰু মনু বহি আছে মনু মোবাইল চাইছিলি কি কৰিলি 4 5 6 দুবাৰ চাহ খালো আমি এবাৰ আকৌ চানা আৰু বিস্কুটেৰে খাইছো আপুনি দেতাক আকৌ কোনোবা আহিলে আকৌ খাম 5 বছৰ হ'ল 5 বছৰ হ'ল আজিহে গম পাইছো আপুনি দেতাতকে 5 বছৰ সৰু বুলি 1960 যিমান মানুহ বহি আছিলে চব এটা এটাকে গ'লগে আৰু মই এখন চাদৰ চিলাই আছো আৰু চাদৰখন চিলাই থাকোঁতে মোৰ দিছে মেচিনে আকৌ প্ৰব্লেম মানে সূতাডালে চিলাইটো যে পুৰা জাপ মাৰিছে এনেকুৱাবোৰ হ'লে মানে ইমান আমনি লাগে নহয় মেচিনবোৰ ভাল হ'লে মানে ভাল লাগে চিলাই ভাল লাগে তো এতিয়া মানে পুৰা আমনি দিছে মই এতিয়া চিলাব নোৱাৰিছোঁ কি কৰোঁ জানো এবাৰ তথাপিতো খুলি মেলি চাওঁ কিবা হয় যদি হয় হ'ব আৰু নহ'লে বাদ দিব লাগিব বেলেগ কিবা এটা ব্যৱস্থা কৰিব লাগিব কাইলৈ বেড লাক ইমানখিনি কষ্ট কৰিলোঁ খুলি মেলি চালোঁ একো কৰিব নোৱাৰিলোঁ এতিয়া থৈ দিব লাগিব আৰু এনেকৈ উপায় নাই গাখীৰ খাই আছোঁ আৰু এতিয়া কাপোৰ কানি লৈ মেলি যাওঁগৈ আৰু ভিতৰলৈ হৈ গ'ল আমাৰ বিচনা ৰেডি এজনী ডাঙৰ আৰু সেইজনী মনি গোটেই কেইজনী একেখন বিচনাতে শুই থাকে আমাৰ ডাঙৰ না আমাৰ ডাঙৰ বিচনা এই ডাঙৰ বিচনাত শুই পোৱা নাই কেনেকুৱা লাগে মই প্ৰথম শুইছোঁ দেই ডাঙৰ বিচনাত কেনেকুৱা লাগে ডাঙৰ কৈ মোক কেনেকুৱা অনুভৱটা কৰ তেতিয়াহ'লে মইতো নাজানো তোৰ অনুভৱটো হৈছে ডাঙৰ বিচনাত টোপনি নধৰে ৰাতি চাকৰি কেনেকুৱা নহয় দেই হুলু ঐ ডাঙৰটো ঘূৰি নেকি মোৰ যে টোপনিয়ে ধৰা নাই আকৌ যোগে যোগে তুলি দিয়ে চাহ সেইটো কি কথা হয় নাই নহয় বিচনাখন সলনি হৈছে ন চা মুনু বিচনাখন সলনি হৈছে আগতে সেইটো ৰুমত শোওঁ একদম বিচনাখন কিনাৰতে ৱালখন পাওঁ তাৰপাছতে এতিয়া ইয়ালৈ আহিছোঁ ইফালে ইমান দূৰ ৱাললৈ সিফালে ইমান দূৰ ৱাললৈ আমাৰ বিচনাখন মাজত আছে তাৰপৰা মানে কি হ'ল টোপনি নধৰে ৰাতি এবাৰ এইফালে চাওঁ এবাৰ সিফালে চাওঁ ইমান দূৰত শুই থকা যেন লাগে মোৰ যে প্ৰথম দিনাখন টোপনি নধৰিলে তো কালি মানে অকণমান ধৰিলে আৰু এতিয়া মানে আজিতো কি হয় আৰু 3 দিন হ'ব আজিলৈকে ইয়াত হোৱা পুৰা তেল ঘঁহিছে ন কি ঘঁহিছে তাই এইটো মোৰ হয় সেইবোৰ দেখাব দিছে তাই মনে মনে আনি পেলাই পুৰা মাৰি আছে মনে মানে লুকুৱা নাই সেই দেখাই আনিছোঁ তোৰহে মনটো চকু যোৱা নাই মানে মই তাকে ভাবিছোঁ বা ঠিক আছে তো এনেকৈ হাঁহি ধেমালিৰে আমি দিনটো পাৰ কৰিলোঁ এতিয়া পুৰা কথা পাতিম ন দি দিম এইখিনি মই দি দিম ভিডিঅ'ত তো পাতিম মই পাতিম কথা কেলৈ নাপাতিম আকৌ পাতিম এতিয়া কথা পাতিম 3জনীয়ে লগ লাগি পেলাই আৰু সকলোৰে পৰা বিদায় লৈছোঁ আকৌ নতুন এটা ব্লগত লগ পাম আৰু নতুন এটা কনচেপ্ট লৈ পেলাই ন ইয়াৰ পিছৰটো মানে কনচেপ্টটো বিৰাট ভাল হ'ব আপোনালোকে চাব বুলি আশা কৰিছোঁ আৰু যদি মানে মোৰ ভিডিঅ'টো আজি প্ৰথমবাৰৰ বাবে চাইছে প্লিজ তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু লগতে বেল আইকনটো দবাই দিব মই বনোৱা যিকোনো ভিডিঅ' আপুনি আগতীয়াকৈ পাবৰ বাবে আৰু বাই বাই আজিলৈ সকলোৱে সুখে শান্তিৰে থাকক তাৰে কামনা কৰিছোঁ ডাঙৰ বাই 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 গুড নাইট মুনু সোমালে এইজনী বাই বাই দি দে মুনু বাই বাই গুড নাইট নাইট মই আকৌ এবাৰ দি দিছোঁ বাই বাই